হেল্ল' এভৰিৱান, নমস্কাৰ। সকলোকে শুভ সন্ধিয়া জনাই এয়া শ্ৰী শ্ৰী বৰাই থানত অনুষ্ঠিত হ'বলগীয়া কালিলৈ আৰু ৰাজখোৱা গাঁৱত হ'বলগীয়া এই আই থানৰ সকলো শৰাই লৈ আহি উপস্থিত হৈ আছে। ময়ো নাজানো, ঘপকৈ বাটলৈ ওলাই আহিলোঁ। সকলোকে সোধ পোছ কৰাত কৈছে যে কাইলৈ আই থানত হ'বলগীয়া সকলোৱে শৰাই আগতীয়াকৈ দিবলৈ ৰৈ থকা মানুহখিনি। ময়ো ঘপককৈ গম পাই পিনি বাহিৰে গৈ বজাৰ কৰি আনিলোঁ। এয়া সম্পূৰ্ণ শৰাই এখন দোকানৰ পৰা ময়ো আনিলোঁ আৰু মই এবছৰো এনেকৈ দি পোৱা নাই বা মই এনেকৈ লগ পোৱা নাই। এইবাৰ লগ পাই বিৰাট ভাল লাগিছে। এয়া সকলোৱে ৰৈ আছে, গাড়ী এঘাৰমাইললৈ গৈছে, উভতি আহি আছে গাড়ীখন। আমি বাটতে ৰৈ আছোঁ। মই ঘৰলৈ যোৱা নাই আৰু এইফালে গাড়ী আহিছে। মামাহঁতে মামীহঁতে সকলোৱে গাড়ীখনৰ কাৰণে অপেক্ষা কৰি আছে। সঁচাকৈ ইমান যে ভাল লাগিছে। আই থানৰ শৰাইখন যে আগতীয়াকৈ এনেকৈ নিবলৈ আহে। বহুতে তাত দিবলৈও যায় বা আজিও যায়, কাইলৈও যাব। কিন্তু কাইলৈ বহুত সমাগম হ'ব। বহুত ফাগুনৰ শেষ দেওবাৰত পতা হয়। বহুত ভাল লাগে। মই এবাৰো গৈ পোৱা নাই, কিন্তু মুখে শুনি আছিলোঁ। কিন্তু আজি এইখন শৰাই মই ইয়াতে দিবলৈ পাই নিজকে বহুত সুখী অনুভৱ কৰিছোঁ। এনেকৈ যে শৰাইখন যে দিব পৰাৰ কাৰণে সঁচাকৈ অত্যন্ত সুখী কৰিছোঁ। ইয়াৰ পৰাই প্ৰণাম জনাইছোঁ আই মাতৃক। আৰু কাইলৈ হয়তো মই যাব পাৰিবও পাৰোঁ, নোৱাৰিবও পাৰোঁ। হ'লেও মই শৰাইখন দিবলৈ পাই বহুত হেপী হৈছোঁ।